হাই গাইজ, কি খবৰ? ভালে আছেনে? আশা কৰোঁ ভালে আছে। ময়ো ভালে আছোঁ বাৰু। আজি মই এই নুনী পাটৰ চাদৰখন বোলো দহি গুঠোঁ আৰু গুঠি বোলো আপোনালোকৰ আগতে দেখুৱাওঁ বুলি সেয়া ৰেডি কৰি লৈছোঁ। সেয়া ৰঙা সূতা দি বান্ধিম মই আৰু থোপাৰ ওপৰত লগাবলৈ কেপৰ নিচিনা এটা হেৰি লৈছোঁ, চুমকি লৈছোঁ, এক কেপৰ ষ্টাইলৰ, পলহটোৰ ষ্টাইলৰ। মই বাৰু এনেকৈ গুঠোঁ, আপোনালোকে কেনেকৈ গুঠে বাৰু? মই মানে প্ৰথমতে সূতাখিনি বান্ধি লওঁ এনেকৈ টাইটকৈ, যাতে ওলাই নপৰে আৰু বহুত দিনলৈকে। তাৰপিছত বন্ধাৰ পিছতে এয়া ধুনীয়াকৈ পলহটোত সূতাখিনি সুমুৱাই লওঁ। সুমুৱাই পেলাই আকৌ সূতাডাল এনেকৈ দুডাল ফালি লওঁ। ফালি লৈ পেলাই লৈছিলোঁ যে নেচা সূতাখিনি ৰঙা কালাৰ, মই খালি ৰঙা আৰু সেউজীয়া দিছোঁ দেই ইয়াত এই চাদৰখনত, মানে সেউজীয়া আৰু ৰঙা, ক'লা, হালধীয়া তিনিটা ফুল আছে, তিনিটা কালাৰ ফুল আছে চাদৰখনত। মই ভাবিলোঁ তিনিটা কালাৰ যদি দিয়া যায় অলপ লেতেৰা যেন লাগিব, সেয়েহে ইয়াত মই ৰঙা আৰু সেউজীয়া দুটা ৰঙে ব্যৱহাৰ কৰিছোঁ। এই এনেকৈ বান্ধোঁ মই। আপোনালোকে কেনেকৈ বান্ধে জনাবচোন। সকলোৰে টেকনিকবোৰ বেলেগ বেলেগ থাকে ন, মই কিন্তু এনেকৈ সুবিধা পাওঁ, গতিকে এনেকৈ বান্ধোঁ। তাৰপিছত ধুনীয়াকৈ ইয়াত থোপাটো হ'ল, দেখিছেনে? ধুনীয়া লাগিছেনে? আপোনালোকে যদি ভাল পাইছে কমেণ্টত জনাবচোন। আৰু মোৰ গোটেই চাদৰখন চোৱাৰ পিছত আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন চাদৰখন ভাল হৈছেনে নাই। এতিয়া সমানে ধুনীয়াকৈ কাটিব লাগিব। এয়া দেখিছেনে? ইমান ধুনীয়া লাগিছে, ইমান মৰম লাগিছে নহয়নে? এয়া অলৰেডি মোৰ চাদৰখন ৰেডি হ'ল। মই মোৰ ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই ফ্ৰেণ্ডছ, আকৌ লগ পাম আন এটি ভিডিঅ'ত।